Good morning, students. যোৱা পাঠত আমি বহুভুজৰ পৰিসীমা সম্পৰ্কে আলোচনা কৰিছিলোঁ। ত্ৰিভুজ, বৰ্গ, আয়ত, সামুদ্ৰিক আদি পৰিসীমা কেনেকৈ নিৰ্ণয় কৰা হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ আৰু অনুশীলনত থকা কেইটামান প্ৰশ্ন সমাধান কৰিছিলোঁ। তোমালোকে নিশ্চয় সেইখিনি বুজি পাইছা। আজি আমি বিভিন্ন বহুভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰা হয় সেই বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি ত্ৰিভুজৰ পৰা আৰম্ভ কৰোঁ। এইটো এটা ত্ৰিভুজৰ তিনিটা বাহু থাকে। এই তিনিটা বাহুৰ ভিতৰত আমি যদি যিকোনো এটা বাহুৰ মাপ জানো ত্ৰিভুজৰ, আৰু যদি তাৰ উচ্চতা জানো, যিকোনো এটা বাহুৰ মাপ আৰু তাৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা টনা লম্ব ৰেখাৰ জোখটো অৰ্থাৎ লম্ব দূৰত্ব, যাক আমি উচ্চতা বুলি জানো, তেতিয়াহ'লে আমি ত্ৰিভুজটোৰ কালি উলিয়াব পাৰোঁ। ইয়াত চোৱা, এই ত্ৰিভুজটোৰ তিনিটা বাহুৰ ভিতৰত এই বাহুটোৰ মাপ দিয়া আছে 6 চেণ্টিমিটাৰ, আৰু বিপৰীতে থকা শীৰ্ষবিন্দু ইয়াৰ পৰা টনা লম্ব ৰেখাৰ জোখটো দিয়া আছে 4 চেণ্টিমিটাৰ। গতিকে আমি ইয়াৰ কালিটো এটা উলিয়াব পাৰোঁ। বাকীকেইটা বাহুৰ জোখ আমাক জনাৰ দৰকাৰ নাই। এই ত্ৰিভুজটো সাপেক্ষে এইডালক আমি ইয়াত ভূমি বুলি ধৰিছোঁ, আৰু এইডাল হৈছে উচ্চতা বা উন্নতি। ত্ৰিভুজৰ ভূমি কোনডাল হ'ব এতিয়া সেইটো কথাও আমি জানিব লাগিব কালি উলিওৱাৰ আগতে। ত্ৰিভুজৰ ভূমি আমি যিকোনো এটা বাহুকে ধৰিব পাৰোঁ, কিন্তু সেই ভূমিটো সাপেক্ষে তেতিয়া ত্ৰিভুজটোৰ উচ্চতাটো তাৰ বিপৰীতে থকা সেই যিডাল বাহুক আমি ভূমি বুলি ধৰিম, সেই বাহুডালৰ বিপৰীতে থকা শীৰ্ষবিন্দুৰ পৰা সেই ভূমিলৈ টনা দূৰত্বটোক আমি তাৰ উচ্চতা বা উন্নতি বুলি বুজিম। এতিয়া এইডাল ভূমি সাপেক্ষে এই ত্ৰিভুজটোৰ উচ্চতাটো হৈছে 4 চেণ্টিমিটাৰ। এইডালক যদি ভূমি ধৰোঁ তেতিয়াহ'লে ইয়াৰ উচ্চতাটো 4 চেণ্টিমিটাৰ নহয়, আন কিবা হ'ব। এইডালক ধৰিলে আকৌ বেলেগ কিবা হৈ যাব পাৰে, বেলেগ এটা আমি তাৰ জোখটো বেলেগ এটা পাম। মুঠৰ এইটোৱে জানি থোৱা যে ত্ৰিভুজৰ ভূমি আৰু উচ্চতা যদি জনা থাকে বা উন্নতি যদি জনা থাকে, তেতিয়াহ'লে আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰোঁ। তাৰ কাৰণে এটা সূত্ৰ আছে। সূত্ৰটো হৈছে এইটো: দুভাগৰ এক পূৰণ ভূমি পূৰণ উচ্চতা বা উন্নতি। উচ্চতা বুলি ক'লেও হ'ব, উন্নতি বুলি ক'লেও হ'ব। অৰ্থাৎ ভূমি আৰু উচ্চতাৰ পূৰণফলৰ আধাই হৈছে ত্ৰিভুজটোৰ কালি। ভূমি আৰু উচ্চতা পূৰণ কৰিলে আমি যি পাম, তাৰ আধা ল'লেই ত্ৰিভুজটোৰ আমি কালি পাম। তাৰপিছত এটা আয়ত চাওঁ। এইটো এটা আয়ত। বাহুবোৰৰ দিশ চোৱা, 3 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ। অৰ্থাৎ আমি জানো যে আয়তৰ নিৰ্দিষ্ট দিশ আৰু প্ৰস্থতা থাকে। ইয়াৰ বিপৰীত বাহুবোৰ সমান। এইটো 3, এইফালে 3, এইফালে 5, এইফালে 5। এই আয়তৰ কালি উলিওৱাটো ত্ৰিভুজতকৈ সহজ। দিশ আৰু প্ৰস্থ, আয়তৰ দিশ আৰু প্ৰস্থ যদি জনা থাকে, তেনেহ'লে আমি আয়তৰ কালি উলিয়াব পাৰোঁ। কাৰণ আয়তৰ কালি হৈছে দিশ আৰু প্ৰস্থৰ পূৰণফলটো। আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ। এইখিনি তোমালোকৰ কিতাপতে আছে, সেই কিতাপত চাই ল'বা, উদাহৰণো দিয়া আছে কেইবাটাও। আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ। দিশ আৰু প্ৰস্থ যদি আমি জানো, তেনেহ'লে আয়তটোৰ কালি আমি সহজে উলিয়াব পাৰোঁ। তাৰপিছত এটা বৰ্গলৈ আহোঁ। বৰ্গও এবিধ আয়তেই হয়। আয়ত আৰু বৰ্গৰ মাজত বহুতো সাদৃশ্য আছে। বৰ্গ এনেকুৱা এবিধ আয়ত যাৰ দীৰ্ঘ আৰু প্ৰস্থ সমান। দীৰ্ঘ আৰু প্ৰস্থ সমান হ'লে তেনেকুৱা আয়তক আমি বৰ্গ বুলি ক'ব পাৰোঁ। অৰ্থাৎ বৰ্গৰ চাৰিওটা বাহুৰ জোখ একে। এইটো দেখিছা, 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ। আটাইকেইটা বাহুৰ জোখেই 4 চেণ্টিমিটাৰ। এতিয়াকে বৰ্গৰ কালি উলিয়াবলৈ আয়তৰ নিচিনা আমি দিশ পূৰণ প্ৰস্থ কৰিব নালাগে, কাৰণ ইয়াত দীৰ্ঘ আৰু প্ৰস্থ বুলি বেলেগকৈ একো নাথাকে। আটাইকেইটা বাহুৰ জোখ একে থাকে। বৰ্গৰ কালিৰ সূত্ৰটো হৈছে বাহু পূৰণ বাহু। যিকোনো এটা বাহুৰ মান যদি আমাৰ জনা থাকে, তেনেহ'লে সেই জোখটোকে দুবাৰ পূৰণ কৰিলে, অৰ্থাৎ তাৰ বৰ্গ ল'লেই আমি বৰ্গটোৰ কালি পাওঁ। বাহুৰ জোখ যদি 10 চেণ্টিমিটাৰ থাকে, 10ক 10ৰে পূৰণ কৰিলে যি পাম, সেইটোৱে হ'ব সেই বৰ্গটোৰ কালি। বৰ্গৰ কালি সমান বাহু পূৰণ বাহু। তাৰপিছত এটা সামন্তৰিক চাওঁ আমি। এইটো এটা সামন্তৰিক। সামন্তৰিকটোৰ দিশটো দিয়া আছে ইয়াত 7 চেণ্টিমিটাৰ, আৰু এইটো প্ৰস্থটো আমাক দিয়া হোৱা নাই। ইয়াত উন্নতি বা উচ্চতাটো দিছে। সামন্তৰিকৰো কালি উলিয়াবলৈ আমি
সামুদ্ৰিকৰ ভূমি আৰু উচ্চতা বা উন্নতিৰ জোখটো জানিব লাগিব এতিয়া সামুদ্ৰিকৰ ভূমিটো কোনটো হ'ব এতিয়া সামুদ্ৰিকৰ ভূমিটো সেই ত্ৰিভুজৰ নিচিনা একেই সামুদ্ৰিকৰ যিকোনো এটা বাহুক আমি ভূমি বুলি ধৰিব পাৰোঁ কিন্তু যিটো বাহুক আমি ভূমি বুলি ধৰিম উন্নতি উলিয়াবলৈ তাৰ সেই ভূমিৰ পৰা বিপৰীত শীৰ্ষবিন্দুলৈ এটা লম্ব টানিব লাগিব সেই লম্ব দূৰত্বটো হ'ব তাৰ উচ্চতা এইডালক যদি আমি ভূমি বুলি ধৰোঁ তেনেহ'লে ইয়াৰ বিপৰীতে থকা শীৰ্ষবিন্দু এইটো ইয়াৰ পৰা টনা লম্বডালেই হ'ব এই সামুদ্ৰিকটোৰ উচ্চতা তো ইয়াৰ পৰা নাটানি আমি ইয়াৰ বিপৰীতে এইটো এটা শীৰ্ষবিন্দু দেখিছোঁ ইয়াৰ পৰা টানিলে হ'ব কিন্তু ইয়াৰ পৰা টানিলে চোৱা ইয়াৰ পৰাতো এনেকৈ টানিলে কেতিয়াও লম্ব নাপাওঁ আমি ইয়াৰ পৰা টানিলে এনেকৈ আহিব বাহিৰত আহি যাব কোনো কথা নাই ইয়াৰ জোখো একেই হ'ব এইডালো এই সামুদ্ৰিকটোৰ উচ্চতা হ'ব পাৰে কিন্তু এইফালে যদি কোনোবা এডাল বাহু লওঁ ইয়াৰ পৰা আকৌ হয়তো এইফালে এলে টানিবলগীয়া হ'ব লম্বটো পাবলৈ অৰ্থাৎ ভূমি যদি বেলেগ হয় উচ্চতাটো সামুদ্ৰিকটোৰ সলনি হৈ যাব ত্ৰিভুজৰ নিচিনাকৈ এতিয়া সামুদ্ৰিকৰ কালিৰ সূত্ৰটো হৈছে ভূমি পূৰণ উচ্চতা ভূমি আৰু উচ্চতাৰ পূৰণফলটোৱে হৈছে সামুদ্ৰিকৰ কালি এতিয়া আমি তোমাক প্ৰশ্ন কৰি চাওঁ প্ৰশ্ন দুটা সমাধান কৰি চাওঁ প্ৰথমে আমি ত্ৰিভুজৰ কালি উলিয়াই চাওঁ নহয় এটা সামুদ্ৰিকৰ কালি উলিয়াওঁ এই সামুদ্ৰিকটোৰ কালি 1 নম্বৰ এ এই সামুদ্ৰিকটোৰ ভূমি আৰু উচ্চতা দিয়া আছে কালিটো আমি কেনেকৈ উলিয়াম চোৱা সামুদ্ৰিকৰ ভূমি দিয়া আছে 7 সেণ্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 5 সেণ্টিমিটাৰ এটাকে সামুদ্ৰিকৰ কালি হ'ব ভূমি পূৰণ উচ্চতা ভূমি 7 সেণ্টিমিটাৰ 7 উচ্চতা 5 সেণ্টিমিটাৰ এইটো 5 7 পূৰণ 5 ইয়াত আকৌ এককটো দিয়া আছে দৈৰ্ঘ্যৰ এককটো ইয়াত সেণ্টিমিটাৰ দিয়া আছে সেণ্টিমিটাৰ দিয়া থাকিলে ইয়াত আগত বৰ্গ শব্দটো লগাব সেণ্টিমিটাৰ বুলিয়ে নহয় ইয়াৰ একক যিয়ে দিয়া নাথাকক সেণ্টিমিটাৰ মিটাৰ কিলোমিটাৰ যিয়ে দিয়া নাথাকক তাৰ আগত কিন্তু আমি যেতিয়া কালি উলিয়াম তেতিয়া সেই এককটোৰ আগত বৰ্গ শব্দটো লগাব লাগিব সেণ্টিমিটাৰ দিয়া আছে কাৰণে আমি বৰ্গ সেণ্টিমিটাৰ কৰিছোঁ ইয়াত 7 পূৰণ 5 বৰ্গ সেণ্টিমিটাৰ অৰ্থাৎ 35 বৰ্গ সেণ্টিমিটাৰ সামুদ্ৰিকটোৰ কালি পালোগৈ আমি 35 বৰ্গ সেণ্টিমিটাৰ তাৰপিছত 2 নম্বৰ এটো এই ত্ৰিভুজটোৰ কালিটো উলিয়াবলৈ চেষ্টা কৰোঁ ইয়াতো ত্ৰিভুজটোৰ ভূমি আৰু উচ্চতাৰ জোখ দিয়া আছে ভূমি দিয়া আছে 6 সেণ্টিমিটাৰ উচ্চতা বা উন্নতি দিয়া আছে 4 সেণ্টিমিটাৰ এটাকে ত্ৰিভুজটোৰ কালি কি হ'ব চোৱা আমি দেখিছোঁ ত্ৰিভুজটোৰ ভূমি সমান 6 সেণ্টিমিটাৰ ত্ৰিভুজৰ উন্নতি 4 সেণ্টিমিটাৰ এটাকে ত্ৰিভুজৰ কালি সমান দুভাগৰ 1 পূৰণ 6 এইটো 6 পূৰণ 4 এইটো 4 বৰ্গ সেণ্টিমিটাৰ ইয়াতো সেণ্টিমিটাৰ দিয়া আছে কাৰণে আমি বৰ্গ সেণ্টিমিটাৰ লিখিছোঁ যে 2 আৰু 6 কটাকটি কৰিলোঁ 2 এ 6 তিনিবাৰ গ'ল তো কটাকটি কৰাৰ পিছত কি থাকিলে 1 3 আৰু 4 1 3 আৰু 4 পূৰণ কৰিলে আমি কোণফলটো 12 পাওঁ গতিকে ত্ৰিভুজটোৰ কালি হ'লগৈ 12 বৰ্গ সেণ্টিমিটাৰ তোমালোকে বুজি নিশ্চয় পাইছা আমি পিছৰ পাঠত আয়ত আৰু বৰ্গৰ কালিৰ বিষয়ে আলোচনা কৰিম আৰু অনুশীলনীত কিছুমান সমস্যা সমাধান কৰিম আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিছোঁ তোমালোকে আমি সামুদ্ৰিক আৰু ত্ৰিভুজৰ কালি যেহেতু উলিয়ালোঁ কেনেকৈ উলিয়াব লাগে সেয়া শিকিলা তোমালোকে এই 1 নম্বৰৰ যিকোনো এটা অৰ্থাৎ এটা সামুদ্ৰিকৰ কালি উলিয়াবা আৰু 2 নম্বৰ যিকোনো এটা কৰিবা এটা ত্ৰিভুজৰ কালি উলিয়াবা এটা সামুদ্ৰিক আৰু এটা ত্ৰিভুজৰ কালি উলিয়াই মোক আজি গধূলিৰ ভিতৰত দেখুৱাবা আৰু তোমালোকৰ এইখিনি প্ৰশ্নখিনি আছে 159 তোমালোকৰ পাঠ্যপুথিৰ 159 পৃষ্ঠাৰ যি অনুশীলনী দিয়া আছে তাতে এই প্ৰশ্নকেইটা পাবা এইখিনি কৰি তোমালোকে মোক আজি গধূলিৰ ভিতৰত দেখুৱাবলৈ চেষ্টা কৰিবা ধন্যবাদ